हेलो स्टूडेंट्स की खबर तुम्हालोकर आशा करिसु तुम्हालोक सकलो भाले आछा जोवाकाली नलबारी डिस्ट्रिक्टर लीना डेकाय आमाक व्हाट्सएपत मेसेज करि फुटिसिले जे सर आमाक नवोदय एग्जामर प्रिवियस इयर क्वेश्चन पेपर लागे এই क्वेश्चन पेपर সমূह আমি কত পাম বহুতো ছাত্ৰ ছাত্ৰীক প্ৰয়োজন হয় নৱোদয় এক্সামৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কাৰণ সেই কোৱেশ্চন পেপাৰবোৰ চাইয়ে তেওঁলোকে জানিব পাৰে যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ এইবাৰৰ পৰীক্ষাত আহিব পাৰে বা বহুতো মাক দেউতাকেও চাব বিচাৰে ঠিক আছে গতিকে আজিৰ এই ভিডিঅ'টিত তোমালোকৰ বাবে 2025 চনৰ অৰ্থাৎ লাষ্ট ইয়াৰৰ নৱোদয় এক্সামৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো এই কোৱেশ্চন পেপাৰখন চালে তোমালোকে অলপমান আভাস পাবা যে এই বছৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ পৰীক্ষাত আহিব ঠিক আছে প্ৰায় সিমিলাৰ হয় গতিকে চোৱা ইয়াতে কোৱেশ্চন পেপাৰখনত ওপৰত লিখা আছে চোৱা পৰীক্ষা পুস্তিকা বুলি ঠিক আছে অসমীয়া আসামিজ আৰু তাৰ ওপৰত লিখা আছে পৰীক্ষা পুস্তিকাৰ কোড নম্বৰ আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে সোধে যে সময় কিমান থাকিব সময় থাকিব 2 ঘণ্টা আৰু মুঠ নম্বৰ থাকিব 100 ঠিক আছে তাৰ পিছত ইয়াতে পৰীক্ষাৰ্থীৰ বাবে কিছু সাধাৰণ নিৰ্দেশনা দিয়া আছে এই নিৰ্দেশনাখিনিও পৰীক্ষাৰ আগত জানিবলগীয়াটো জনাটো অতি প্ৰয়োজনীয় ঠিক আছে এই নিৰ্দেশনাখিনি মই অন্য এটা ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক সুধি থাকে যে স্যাৰ পৰীক্ষাত আমাৰ কি কি কোৱেশ্চন আহিব বা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব গতিকে চোৱা মানসিক যোগ্যতা পৰীক্ষা বুলি কয় মানসিক যোগ্যতা পৰীক্ষা যাক খণ্ড 1ত থাকে ইয়াতে 1ৰ পৰা 40 নম্বৰলৈকে আৰু 40টা প্ৰশ্ন থাকিব ঠিক আছে 40টা প্ৰশ্ন কিমান নম্বৰ থাকিব 50 নম্বৰ থাকিব নেক্সট আকৌ গণিতৰ পৰীক্ষাত খণ্ড 2 41 নম্বৰ প্ৰশ্নৰ পৰা 60 নম্বৰ প্ৰশ্নলৈকে থাকে অৰ্থাৎ ইয়াতে 25 নম্বৰ থাকে নেক্সট আকৌ ভাষা পৰীক্ষা ঠিক আছে ভাষা পৰীক্ষা খণ্ড 3 ইয়াতে 61 নম্বৰ কোৱেশ্চনটোৰ পৰা 80 নম্বৰ কোৱেশ্চনটোলৈকে অৰ্থাৎ 20টা প্ৰশ্ন আছিল ইয়াতেও 25 নম্বৰ আছিল অৰ্থাৎ টোটাল প্ৰশ্ন কিমানটা থাকিব তোমালোকৰ টোটাল প্ৰশ্ন থাকিব তোমালোকৰ 80টা আৰু 80টা প্ৰশ্নত নম্বৰ থাকিব তোমালোকৰ 100 ঠিক আছে আহা কৰিছো বুজি পাইছা এতিয়া চোৱা ইয়াত যে মই কলো মানসিক যোগ্যতা পৰীক্ষা খণ্ড 1 ইয়াত 1ৰ পৰা 40 নম্বৰলৈকে হয় না আৰু 40টা প্ৰশ্ন থাকিব ইয়াত চোৱা ধুনীয়াকৈ লিখা আছে খণ্ড 1 মানসিক যোগ্যতা পৰীক্ষা অৰ্থাৎ এনে ধৰণে তোমালোকক দিয়া থাকিব যেনে চোৱা লিখা আছে প্ৰশ্ন সংখ্যা 1ৰ পৰা 4 লৈ প্ৰত্যেক প্ৰশ্নত 4টাকৈ চিত্ৰ A B C আৰু D দিয়া আছে অৰ্থাৎ চোৱা এইটো 1 নম্বৰ প্ৰশ্ন ঠিক আছে এটো আছে 1 নম্বৰ প্ৰশ্ন ইয়াতে তোমালোকে চোৱা ইয়াতে 4টা অপচন আছে অপচন A অপচন B অপচন C আৰু অপচন নম্বৰ D ইয়াতে চোৱা মানসিক যোগ্যতা পৰীক্ষাৰ আনসাৰ যেতিয়া তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবা তেতিয়া ফাৰ্স্ট হৈছে ইয়াত নিৰ্দেশনাত কি দিয়া আছে এটো তোমালোকে ধুনীয়াকৈ পাৰিলে 2-3 বাৰ মান তোমালোকে পঢ়ি চাব লাগিব প্ৰত্যেকটো নিৰ্দেশনা পঢ়িব লাগিব নিৰ্দেশনাখিনি পঢ়াৰ পিছতে আনসাৰ তোমালোকে উলিয়াব লাগিব ইয়াত যেনেকৈ নিৰ্দেশনা দিছিল যে প্ৰশ্ন সংখ্যা 1ৰ পৰা 4 লৈ প্ৰত্যেক প্ৰশ্নত 4টাকৈ চিত্ৰ A B C আৰু D দিয়া আছে এই 4টা চিত্ৰৰ ভিতৰত তিনিটাৰ মাজত কি আছে সমানতা আছে এটা চিত্ৰ বাকি কেইটাতকৈ ভিন্ন অন্যতকৈ ভিন্ন চিত্ৰটো বিচাৰি উলিওৱা শুদ্ধ উত্তৰটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কয়লা কৰা অৰ্থাৎ ইয়াতে চোৱা 4টা কি দিয়া আছে আমাক চিত্ৰ দিছে এই 4টা চিত্ৰৰ কি আছে তিনিটাৰ কিবা নহয় কিবা মানে মিল আছে অৰ্থাৎ সমানতা আছে বুলি কৈছে চোৱা এটা কি আছে ভিন্ন আছে অৰ্থাৎ এটাৰ বাকি তিনিটাতকৈ কি নাই মিল নাই আমাক কৈছে যে অন্যতকৈ ভিন্ন চিত্ৰটো বিচাৰি উলিওৱা সেই যেটো অমিল বাকি তিনটাতকৈ যেটো অমিল সেইটো তোমালোক কি কৰিছে বিচাৰি উলিয়াই লিখিবলৈ কৈছে আৰু উত্তৰসমূহ তোমালোকক লিখিব লাগিব এখন OMR চিট দিব ঠিক আছে তোমালোকে যেনে গুণিত খবৰ পৰীক্ষা দি গৈছা বহুতে হয়নে তোমালোকে নিশ্চয় দিছা গতে গুণিত খবৰ পৰীক্ষা যেনেকৈ OMR তোমালোকে ফিল আপ কৰি দিছিলা যেনে ধৰা কোৱেশ্চন নম্বৰ 1 ঠিক আছে মই যেনে বুলি কৈছো যেনে ধৰা এইটোৱে কাৰেক্ট ওদিকে কাৰেক্ট হলে কি থাকিব তোমালোকৰ OMR ত এনেকৈ 4টা থাকিব অপচন এনেকুৱা ধৰণৰ এটা 1 নম্বৰ A B C D জানা ধৰি লোৱা এটো B নম্বৰটো কাৰেক্ট গতিকে তোমালোকে কি কৰিব লাগিব চোৱা উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কি কৰিব দিছে কলা কৰিব দিছে ব্ল্যাক কালাৰে এনেকৈ দিব লাগিব ঠিক আছে
এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব আশা কৰিছো বুজি পালা এনেকুৱা ধৰণৰ প্ৰশ্ন কিমানটা আহিব তোমালোকৰ 40টা প্ৰশ্ন এনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত আহিব আৰু চোৱা প্ৰত্যেকতে চোৱা 4টা 5টা প্ৰশ্নৰ মুৰে মুৰে দি আছে নিৰ্দেশনা দি থোৱা আছে এই নিৰ্দেশনাখিনি তোমালোকে পঢ়িহে সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে লাগিব আশা কৰিছো বুজি পালা এনেকুৱা ধৰণৰ 40টা প্ৰশ্ন তোমালোকৰ থাকিব নেক্সট এতিয়া চোৱা প্ৰশ্ন নম্বৰ 41 পৰা ঠিক আছে ইয়াত কি আহিছে ম্যাথছৰ কোৱেশ্চন আহিছে গণিতৰ প্ৰশ্ন আহিছে তোমালোকে চাই লোৱাচোন প্ৰশ্নটো কেনেকুৱা ধৰণৰ আহিছিল ইয়াতে প্ৰশ্নটো আমাক কি দিছে চোৱা নেক্সটটো আমি চাই লও ইয়াতে 41 পৰা এনেকুৱা ধৰণে আছে নেক্সট চোৱা 51 52 এই গোটেই কেইটা প্ৰশ্নৰ উত্তৰ তোমালোকক উলিয়াবলৈ দিছে এনেকুৱা ধৰণৰ তোমালোকে ভগ্নাংশৰ কোৱেশ্চন আহিব হল কৰা আহিব বিভিন্ন প্ৰশ্ন তোমালোকৰ আহিব একেবাৰে ইজি প্ৰশ্ন হৈছে এইকেইটা ঠিক আছে এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব গতিকে গণিতৰ এনেকুৱা ধৰণে 20টা প্ৰশ্ন তোমালোকৰ থাকিব তাৰ পিছত ভাষা পৰীক্ষাত কি দিয়া থাকিব তোমালোকে চোৱা ভাষা পৰীক্ষাত তোমালোকক দিয়া থাকিব অনুচ্ছেদ ঠিক আছে এটা নিৰ্দেশনাখিনি পঢ়ি চাবা তাৰ পিছত অনুচ্ছেদ দিয়া আছে অনুচ্ছেদ 1 অনুচ্ছেদ 2 এনেকে তোমালোকে 4টা মান অনুচ্ছেদ পাবা ঠিক আছে চোৱা ইয়াত লিখা আছে এই খণ্ডত 4টা অনুচ্ছেদ আছে অনুচ্ছেদ কেইটা কি কৰিব লাগিব এতিয়া চোৱা অনুচ্ছেদ কেইটা ধুনিয়াকে প্ৰথমতে পঢ়িব লাগিব 2-3 বাৰ পঢ়িব লাগিব বহুত ডাঙৰ অনুচ্ছেদ নহয় একেবাৰে ছুটি ছুটি হয় এইখিনি ধৰা অনুচ্ছেদ 1 বা অনুচ্ছেদ 2 টো তোমালোকে পঢ়ি ললা ঠিক আছে পঢ়াৰ পিছত ইয়াতে এই অনুচ্ছেদটো ৰিলেট কৰা কেটা প্ৰশ্ন আছে জানে সোণালী গল বেছিভাগ দেশত পোৱা যায় 4টা অপচন দিছে এই 4টা অপচন ইয়াতে তোমালোকৰ আনসাৰটো দি থোৱা আছে যেটো কাৰেক্ট হয় হেতু তোমালোকে বাছি উলিয়াই লিখিবলৈ লাগিব আশা কৰিছো বুজি পালা এনে ধৰণে তোমালোকে আৰু দুটা অনুচ্ছেদ নম্বৰ 3 আৰু অনুচ্ছেদ নম্বৰ 4 তোমালোকে পাবা হ'ব ইয়াতেও কি কৰিব লাগিব এই অনুচ্ছেদটো অৰ্থাৎ এইখিনিৰ পৰা তোমালোকে চোৱা এইখিনিৰ পৰা এইখিনিলৈকে ধুনিয়াকে পঢ়িব লাগিব এইখিনি ধুনিয়াকে পঢ়িব লাগিব পঢ়াৰ পিছতে ইয়াৰ তলত কেইজন প্ৰশ্ন দিছে 71 নম্বৰ প্ৰশ্ন দিছে মানৱ প্ৰযত্নৰ সকলো সম্পদৰ ভিতৰত গ্ৰন্থ আটাইতকৈ দেশ সম্পদ ঠিক আছে এটা লিখা আছে গ্ৰন্থ হল মানৱ প্ৰযত্নৰ সৰ্বাধিক সময়লৈ থকা সম্পদ গতিকে এইখিনি পঢ়িবা পঢ়ি ইয়াৰ পৰা আনসাৰ তোমালোকে উলিয়াবলৈ লাগিব কিন্তু মনত ৰাখিবা ইয়াতে যিবোৰ আনসাৰ আছে এইখন মোৰ ষ্টুডেন্টৰ পৰা কালেক্ট কৰা হয় ঠিক আছে গতিকে ইয়াতে বহু কেইটা আনসাৰ কিন্তু ভুল আছে এইকেইটা ইয়াত যিবোৰ টিক মাৰ্ক দিয়া আছে গোটেই কেইটা কাৰেক্ট নহয় তো আশা কৰিছো তোমালোকে অলপমান আভাস পালা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব ঠিক আছে মই এবাৰ ৰিপিট কৰিছো তোমালোকক মেণ্টেল এবিলিটি টেষ্টৰ অৰ্থাৎ এনেকুৱা ধৰণৰ ঠিক আছে এনেকুৱা ধৰণৰ চিত্ৰ থকা ছবি চিত্ৰ থকা কোৱেশ্চন তোমালোকৰ 40টা আহিব ঠিক আছে তাৰ পিছত তোমালোকৰ ম্যাথছৰ অৰ্থাৎ গণিতৰ কোৱেশ্চন তোমালোকৰ আহিব 20টা আৰু মনত ৰাখিবা বহুতো ছাত্ৰ-ছাত্ৰীয়ে গণিতত বহুত কম নম্বৰ পায় বাকিখিনিত অলপ নম্বৰ তেওঁলোকে ধুনিয়াকে ল'ব পাৰে যেনে মেণ্টেল এবিলিটি টেষ্টত বা ভাষা পৰীক্ষাৰ এইখিনি নম্বৰ ধুনিয়াকে তেওঁলোকে কালেক্ট কৰিব পাৰে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়ে কিন্তু গণিতত বহুতে কি পায় কম নম্বৰ পায় ঠিক আছে গতিকে গণিতখিনি তোমালোকে অলপ বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব এতিয়া নেক্সট আকৌ ভাষা পৰীক্ষাত এনেকুৱা ধৰণৰ 4টা অনুচ্ছেদ দিব এই অনুচ্ছেদ কেইটাৰ আকৌ 4টা মানকৈ প্ৰশ্ন দিব 4-5টা কৈ এই 4-5টা প্ৰশ্নৰ আকৌ উত্তৰখিনি এই যি অনুচ্ছেদটো আছে অনুচ্ছেদটো পঢ়ি তোমালোকে লিখিব লাগিব আগৰছে ভিডিওৰ পৰা অলপমান উপকৃত হলা এতিয়া মই তোমাক জনাব বিচাৰিছো যে এই কোৱেশ্চন পেপাৰখন তোমালোকে ক'ত পাবা কোৱেশ্চন পেপাৰখন পাবলৈ তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিব লাগিব লিংকত ক্লিক কৰি তোমালোকে প্লে ষ্টৰ ওপেন কৰি এই এপটো ডাউনলোড কৰি ল'ব লাগিব এপটো ডাউনলোড কৰাৰ পিছত তোমালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে ইয়াতে এনে ধৰণে আহিব তোমালোকৰ স্ক্ৰিনত ঠিক আছে ইয়াতে তোমালোকে তোমালোকৰ যিমান ক্লাছত পঢ়া ক্লাছটো সিলেক্ট কৰিবা বা যদি তোমালোক ধৰা নবোদয় এক্সামৰ কাৰণে নবোদয় এক্সাম সিলেক্ট কৰিলা সিলেক্ট কৰি কন্টিনিউ ক্লিক কৰি দিলে হৈ যাব কন্টিনিউ ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰি তোমালোকে পেমেন্ট কৰিব লাগিব আৰু যদি তোমালোকে প্ৰিভিয়াস ইয়াৰ পেপাৰখিনি কেৱল লাগে প্ৰিভিয়াস ইয়াৰ পেপাৰখিনি জাস্ট ইয়াতে ক্লিক কৰি দিলে হৈ গল ইয়াৰ পৰা তোমালোকে পাবা ঠিক আছে ইয়াত যে অকল নবোদয় এক্সামৰ পেপাৰ পাবা তেনেকুৱা নহয় ক্লাছ
3 ৰ পৰা ক্লাছ 10 লৈকে অসম জাতীয় বিদ্যালয় আৰু গভৰ্ণমেণ্ট স্কুলৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে ইয়াত তোমালোকৰ বাবে একেবাৰে ফ্ৰী কৰি থোৱা আছে গতিকে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে আমাক WhatsAppত মেছেজ কৰি সুধিব পাৰিবা WhatsApp নম্বৰটি মই তোমালোকক লিখি দিছো WhatsApp নম্বৰটি হৈছে চোৱা 9954174571 ঠিক আছে তোমালোকে এই নম্বৰত কল কৰি সুধিব পাৰিবা মেছেজ কৰি ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আছে সুধিব পাৰিবা যদি কল মেছেজ কৰিব নিবিচাৰা তেতিয়াহলে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি ইয়াৰ বিষয়ে আমাক সুধিব পাৰিবা ভিডিওটো যদি ভাল পাইছা ভিডিও লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিয়া